প্ৰব্লেম দি আছে বা ৰিজাল্টটো চাব পৰা নাই তেওঁলোকে কেনেকৈ ৰিজাল্টটো চাব পাৰিব বা চাৰ্ভাৰ প্ৰব্লেম দিলে কি কৰিব লাগিব আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিম বন্ধুসকল আৰু যিসকলে ফেইল কৰিছে তেওঁলোকে কি কৰিব মেট্ৰিক পৰীক্ষা ইতিমধ্যে পৰীক্ষা এটা আহিব এটা যাব পাছ ফেইল সকলোতে থাকে সকলোৱে গমে পায় যিমান পৰীক্ষা হ'ব পাছ ফেইল চাকৰি হওক বা মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী হওক আপুনি যিকোনো পৰীক্ষা হওক সকলোতে পাছ ফেইল দুটা থাকিব যিসকলে ফেইল কৰিছে তেওঁলোকে মন বেয়া নকৰিব আকৌ চেষ্টা কৰিব বন্ধুসকল মই সকলোকে অনুৰোধ জনাইছোঁ মন বেয়া নকৰিব আৰু ইতিমধ্যে যিসকলে ৰিজাল্ট এতিয়ালৈকে চাব পৰা নাই তেওঁলোকক কৈছোঁ যে চাৰ্ভাৰ প্ৰব্লেম দি আছে প্ৰতিটো ৱেবছাইটে চাৰ্ভাৰ প্ৰব্লেম দিবই 1 ঘণ্টা 1.5 ঘণ্টামান থাকিব চাৰ্ভাৰ প্ৰব্লেম তাৰপিছত সকলোবোৰ নৰ্মেল হৈ যাব সকলোবোৰ চাৰ্ভাৰ প্ৰব্লেম খুলিব আৰু কোনো টেনশ্যন নাই আপোনালোকে যিসকলে চাৰ্ভাৰ প্ৰব্লেম ৰিজাল্টটো চাব পৰা নাই আপোনালোকে অলপ দেৰিকৈ ৰিজাল্টটো চেক কৰক কোনো টেনশ্যন নাই বন্ধুসকল যিসকলে চাৰ্ভাৰ ৰিজাল্টটো চেক কৰিব নাই বহুত ঠাইত নেটৱৰ্কৰ প্ৰব্লেম আছে বহুত ঠাইত নেটৱৰ্ক কম থাকিলে চাৰ্ভাৰ প্ৰব্লেমটো বেছিকৈ দিয়ে কাৰণ ৰিজাল্টটো মুকলি হোৱাৰ লগে লগে 10:30 ৰিজাল্টটো মুকলি হোৱাৰ লগে লগে ইমান মানুহে আপোনালোকৰ ৰিজাল্টটো চেক কৰিছে চাৰ্ভাৰটো ডাউন হৈ গৈছে বন্ধুসকল আৰু বহুতে কেণ্ডিডেট বাদ দি কিন্তু নিজৰ গাৰ্জেন বা যিসকলে নিজৰ বন্ধু বান্ধৱ আছে তেওঁলোকে ৰিজাল্টটো চেক কৰে বন্ধুসকল সেইবাবে কেণ্ডিডেট যদি 4 লাখ হয় ৰিজাল্টটো চেকটো 6-7 লাখ হৈ যায় চাৰ্ভাৰটো প্ৰব্লেম দিবই বন্ধুসকল আৰু 1-1.5 ঘণ্টাৰ ভিতৰতে সকলোবোৰ আপোনালোকৰ ভাল হৈ যাব ৰিজাল্টটো অলপ দেৰিকৈ চেক কৰিলে ৰিজাল্টটো চাৰ্ভাৰ প্ৰব্লেমটো আপোনালোকৰ ক্লিয়াৰ হৈ যাব বা চাব পাৰিব আৰু যিসকলে ফেইল কৰিছে পাছ ফেইল সকলোতে থাকে বন্ধুসকল মনটো বেয়া নকৰিব পাছ ফেইল সকলোতে থাকে আৰু এইটো ভিডিঅ'ৰ জৰিয়তে এটা মেছেজ দিবলৈ বিচাৰিছোঁ যে পাছ ফেইল সকলোতে থাকে যিসকলে মন তেওঁলোকে যদি ভালকে পঢ়া কৰক আকৌ ভালকে পঢ়া কৰি পৰীক্ষা দিয়ক কোনো ধৰণৰ টেনশ্যন নাই বন্ধুসকল পাছ ফেইল সকলোতো পৰীক্ষাতে থাকে আৰু চেষ্টা কৰক আগন্তুক আৰু ভাল কৰিবলৈ চেষ্টা কৰক আৰু যিসকলৰ ৰিজাল্টটো ভাল হৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু তেওঁলোকে কষ্ট কৰাৰ বাবে ৰিজাল্টটো ভাল হৈছে আৰু অনেক শুভেচ্ছা থাকিল তেওঁলোক আগন্তুক দিনক আৰু ভাল হওক আৰু আপোনাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো এবাৰ কেণ্ডিডেট বহুত হাই আছিল আৰু কেণ্ডিডেট পৰীক্ষাৰ পেটাৰ্ণটো অলপ বেলেগ আছিল কেণ্ডিডেটো বহুত কেণ্ডিডেট ফেইল কৰিছে আৰু বহুতো কেণ্ডিডেট বেছিকৈ পাছ কৰিছে ফেইল অলপ সংখ্যাই আছে বন্ধুসকল পাছ ফেইল সকলোতে থাকে কোনো বেয়া পাব নালাগে কোনো বেয়া হ'ব নালাগে বা কোনো বেয়া ৰাস্তাত যাব নালাগে ধন্যবাদ ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব আৰু চাৰ্ভাৰ প্ৰব্লেম দিছে অলপ পিছত আপোনাৰ সকলো ঠিক হৈ যাব অলপ পিছত দেৰিকৈ চেক কৰক সকলো ঠিক হৈ যাব।